প্ৰতিনিধি নাই। যিসকল আছে কংগ্ৰেছৰ যিসকল প্ৰতিনিধি আছে তেওঁলোকে আমাৰ জাতিটোৰ কাৰণে কোনোদিনেই বিধানসভাত কথা নকয়। ইয়াত থকা শিক্ষিত মানুহসকলক মই অনুৰোধ জনাব বিচাৰিছোঁ, ইমান দিনে চলি অহা যিমান ভিডিঅ' ফুটেজ আছে আপোনালোকে সেই ভিডিঅ' ফুটেজবিলাক পৰীক্ষা কৰক, চাওক যে ৰকিবুল হুছেইন ডাঙৰীয়াই এই মিয়া মুছলমানসকলৰ কাৰণে কিমান দিন এছেম্বলিত কথা কৈছে। আপোনালোকে সেই ফুটেজবিলাক বিচাৰি আনক। এই মুছলমান জাতিটোৰ কাৰণে এই ৰকিবুল হুছেইন ডাঙৰীয়াই, এই নুৰুল হুদা ডাঙৰীয়াই কোনো দিনেই কোনো কাম কৰা নাই, মাত্ৰ কাম কৰিছে নিজৰ। দিল্লীৰ পৰা ডুবাইলৈকে, ডুবাইৰ পৰা ছুইজাৰলেণ্ডলৈকে সম্পত্তিৰ পাহাৰ কৰি তেওঁলোকে নিজৰ ল'ৰাটোক ইংলেণ্ডত পঢ়াব বিচাৰে। কিন্তু আমি যে ভোট দি তেওঁলোকক ৰজা বনাই দিছোঁ, আমাৰ ল'ৰা ছোৱালীসকলক এই ভঙা বজাৰ স্কুলবিলাকত আমি পঢ়াবলগীয়া হয়। বিগত 25 বছৰ কাল এই ৰকিবুল হুছেইন ডাঙৰীয়া আমাৰ চামগুৰি সমষ্টিৰ প্ৰতিনিধি আছিলে আৰু 15 বছৰৰ মন্ত্ৰী আছিলে। এই 15 বছৰৰ মন্ত্ৰী চামগুৰি সমষ্টিত কিমান উন্নয়নমূলক কাম কৰিছে আপোনালোকে এই 8 বছৰ কাল হৈ থকা মন্ত্ৰী আমাৰ কেশৱ মহন্ত ডাঙৰীয়া কলিয়াবৰ সমষ্টিত কিমান কাম কৰিছে এবাৰ আপোনালোকে গৈ তুলনা কৰি আহক। আপোনালোকক আমি মিটিং কৰি থকা ৰাস্তা, আমাৰ কাষেদি যোৱা ৰাস্তা বিগত 75 বছৰে কিমান দীঘল আছিল, কিমান বহল আছিল আপোনালোকে জানে। এই বিজেপি চৰকাৰৰ দিনত আজি আমাৰ ৰাস্তা ঘাট ভাল হ'বলৈ আৰম্ভ কৰিছে, ৰাস্তা ঘাট বহল হোৱাৰ কাম আৰম্ভ হৈছে। আজি আমাৰ সমাজত যিবিলাক পকা ৰাস্তা আছে তেনেকুৱা ৰাস্তা আপোনালোকে কলিয়াবৰ কয়, ব্ৰহ্মপুৰ কয়, নগাঁও কয়, ৰহা কয় আপোনালোকে বিচাৰি নাপাব। আমি যিবিলাক ৰাস্তাৰে অহা যোৱা কৰোঁ সেইবিলাক ৰাস্তা, তেনেধৰণৰ ৰাস্তা সেই সমষ্টিৰ মানুহে নিজৰ পদূলিত ব্যৱহাৰ কৰে। তেওঁলোকে পদূলিত ব্যৱহাৰ কৰা ৰাস্তা আমি আমাৰ যোগাযোগৰ, আমাৰ কমিউনিকেশ্যনৰ মুখ্য